নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত আমি ৰাজ্যবাসীৰ বাবে লৈ আহিছো এটা অতিকৈ ডাঙৰ খবৰ, কিয়নো অসমত অতি গোপনে একাংশ লোকে প্ৰৱেশ কৰিছিল আৰু পশ্চিমবংগৰ পৰা এই লোকসকলে এখন কণ্টেইনাৰ ট্ৰাকত তেওঁলোক সোমাই আহিছিল। কিন্তু অৱশেষত তেওঁলোকৰ সম্ভেদ আৰক্ষীয়ে পালে আৰু বঙাইগাঁৱত এই লোকসকলক আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখন ৰখাই এটা প্ৰান্তত আবদ্ধ কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো এটা ডাঙৰ খবৰ। স্বাস্থ্য পৰীক্ষা নকৰাকৈ পশ্চিমবংগৰ পৰা ৫১ গৰাকী লোকে অসমত প্ৰৱেশ কৰিছে আৰু এই লোকসকলে সংগোপনে এখন ট্ৰাকৰ ভিতৰত সোমাই আহিছিল। কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত এই ৫১ গৰাকী লোক সোমাই অহা বুলি এই মুহূৰ্তত প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। শ্ৰীৰামপুৰত এই লোকসকলে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ পাছতেই ৫১ গৰাকী লোক এখন কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত সোমাই আহি আছিলে গুৱাহাটী অভিমুখে। তেওঁলোক আহি থকা অৱস্থাতেই বঙাইগাঁৱৰ চাপ্ৰাকাটাত আৰক্ষীয়ে এই ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই কণ্টেইনাৰ ট্ৰাকৰ ভিতৰৰ পৰা যথেষ্ট সংখ্যক লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। এই ট্ৰাকখন গুৱাহাটী অভিমুখে আহি থকা বুলি জানিব পৰা গৈছে। আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছো। এই কণ্টেইনাৰ ট্ৰাকৰ ভিতৰতে যথেষ্ট সংখ্যক লোক আছিলে। এই লোকসকল এই কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত আহিছিলে। বিভিন্ন জিলাৰ বুলি তেওঁলোক জানিব পৰা গৈছে। পশ্চিমবংগৰ পৰা তেওঁলোকে অসমত প্ৰৱেশ কৰিছিলে, কিন্তু কোনো ধৰণৰ অনুমতি তেওঁলোকৰ লগত নাছিলে। শ্ৰীৰামপুৰত যি স্বাস্থ্য পৰীক্ষা কৰা হয় সেই স্বাস্থ্য পৰীক্ষাও তেওঁলোকে নকৰোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ পাছতে এই ট্ৰাকৰ ভিতৰত এই ৫১ গৰাকীকৈ লোক প্ৰৱেশ কৰিছিলে। ইতিমধ্যে বঙাইগাঁৱত আৰক্ষীয়ে এই ট্ৰাকখনক জব্দ কৰিছে আৰু এই লোকসকলক এতিয়া এইদৰে সামাজিক দূৰত্ব মানি এইদৰে ৰাখি থোৱা হৈছে। অসমৰ বিভিন্ন জিলাৰ বুলি জানিব পৰা গৈছে। এই যুৱকসকল তেওঁলোকে এই ট্ৰাকখনৰ ভিতৰত আহিছিল, অসমত প্ৰৱেশ কৰিছিল, কিন্তু আপোনালোকে দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে। বঙাইগাঁৱত আৰক্ষীয়ে এই কথা গম পালে, ট্ৰাকখন ৰখালে আৰু তাৰ পাছত এই কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত এই লোকসকলক দেখিবলৈ পোৱা গৈছে। সামাজিক দূৰত্ব নাই বা ছ'চিয়েল ডিষ্টেন্সিং নাই এই লোকসকলৰ মাজত। তেওঁলোকে শ্ৰীৰামপুৰত যি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় সেই স্বাস্থ্য পৰীক্ষা কৰোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক বঙাইগাঁৱৰ এটা প্ৰান্তত এইদৰে ৰাখি থৈছে আৰু তাৰ পাছত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাও হ'ব। কিন্তু উদ্বেগৰ কথাটো হৈছে পশ্চিমবংগত COVID-19 নাই বা কৰোনা অতি দ্ৰুতগতিত বিয়পিছে, বহু লোক আক্ৰান্ত হৈছে। পশ্চিমবংগৰ পৰা শেহতীয়াকৈ অসমত প্ৰৱেশ কৰা লোকৰ শৰীৰতো ক'ভিড পোৱা গৈছে আৰু ইয়াৰ মাজতে এই ৫১ গৰাকী লোকে কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত তেওঁলোকে যাত্ৰা কৰিছিলে আৰু তাৰ পাছত বঙাইগাঁৱত এই ট্ৰাকখনক জব্দ কৰা হৈছে আৰু লোকসকলক এটা প্ৰান্তত আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে। আমাৰ লগত মন্তব্য আছে সমগ্ৰ বিষয়টোক লৈ, ট্ৰাক চালকৰ মন্তব্য আছে। আমি মন্তব্য প্ৰথমতে দেখুৱাই লৈছো। बंगाल से। अभी कहाँ जा रहे हैं? सर मैं तो गुवाहाटी जा रहा था। कितना है आदमी? बंदा 40 है। तो सामान का ये गाड़ी है, उसमें आदमी लोग ले जा रहा है, ठीक है? नहीं सर, तो सामान का इन्होंने लोगों ने लिफ्ट दिया, इन्होंने हाथ दिया, मैंने इनको बैठा लिया। अच्छा, कोई नहीं, कागज, कोई पैसा- परमिशन, पुलिस का कुछ परमिशन? कुछ कमीशन नहीं सही, कोई इनसे बंदों से भी कोई पैसा नहीं। कोई परमिशन लिया है क्या पुलिस नहीं, से? परमिशन नहीं। बंगेगांव पुलिस से कोई परमिशन लिया है? नहीं। तो बंगेगांव में आकर के कौन पकड़ा है? ट्रैफिक पुलिस? जी अच्छा, अभी तुम लोग का जो अंदर में आदमी है, जी। कितना आदमी होगा? 40 आदमी है सर। कहाँ तक जाएगा? बस सर यहाँ तक ये इस मोड़ पर उतारूंगा। আমি আপোনালোকৰ মন্তব্য দেখুৱালো। এগৰাকী চালকে উল্লেখ কৰিছে যে এই লোকসকলক লৈ আহিছিলে, কিন্তু কোনো ধৰণৰ আৰক্ষীৰ অনুমতি নাই বুলি উল্লেখ কৰিছে। কিন্তু ভয়ংকৰ কথাটো হৈছে এই কণ্টেইনাৰ ট্ৰাকৰ ভিতৰত তেওঁলোকে অসমত প্ৰৱেশ কৰিছিল আৰু অভিযোগ উত্থাপিত হৈছে এই লোকসকলৰ লগত অনুমতি নাই। দ্বিতীয়তে চৰকাৰে যি ব্যৱস্থা কৰি দিছে স্বাস্থ্য পৰীক্ষাৰ শ্ৰীৰামপুৰ গেটত যি নিয়ম কৰি দিছে সেই নিয়মো তেওঁলোক মনা নাছিলে আৰু গুৱাহাটীলৈ আহি থকা অৱস্থাত বঙাইগাঁৱত আৰক্ষীয়ে তেওঁলোকৰ তথ্য পালে আৰু তেওঁলোকক এইদৰে বৰ্তমান সময়ত আবদ্ধ কৰি ৰখা হৈছে। অধিক তথ্যৰ বাবে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যাম এডিটৰ পৰাগমণি আদিত্যৰ কাষলৈ। পৰাগমণি আদিত্য, এটা ডাঙৰ খবৰ, চৰকাৰে বিভিন্ন ব্যৱস্থা কৰিছে যাতে ক'ভিড নাই বা কৰোনা আন প্ৰান্তৰ পৰা অসমত প্ৰৱেশ কৰিব নোৱাৰে, সকলো ব্যৱস্থা কৰি দিছে। কিন্তু তাৰ মাজতে আজি প্ৰায় ৫১ গৰাকীকৈ লোক এতিয়া এইদৰে ট্ৰাকত প্ৰৱেশ কৰিছিলে। পৰাগমণি আদিত্য। হয় জ্যোতিদীপ, এটা কথা চাওক যে এই শ্ৰমিকসকল বিভিন্ন স্থানত আবদ্ধ হৈ আছে আৰু তেওঁলোকৰ প্ৰতি সহানুভূতি লৈ অসমবাসীয়ে তেওঁলোকক আনিবলৈ আহ্বান জনাই আছে আৰু অসম চৰকাৰকো বিভিন্ন সময়ত এই ধৰণৰ ব্যৱস্থা ল'বলৈ দিছে আৰু চৰকাৰে মুখ্যমন্ত্ৰীয়ে নিজে ব্যৱস্থা লৈছে তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হোৱাৰ পিছতো। আৰু এই সমগ্ৰ বিষয়টো অতি গুৰুতৰ আৰু তেওঁলোকে অতি দুৰ্যোগ দুখ অবৰ্ণনীয় পৰিস্থিতিৰ মাজত থকাৰ কথাটো সকলোৱে উপলব্ধি কৰাৰ পাছতো এই ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি ক'বলৈ বাধ্য হৈ পৰিছোঁ। তাৰ কাৰণটো হৈছে যে দুৰ্যোগ আছে, দুৰ্ভাগ্যজনক পৰিস্থিতি সকলোৰে হৈছে আৰু অবৰ্ণনীয় দুখ কষ্টত আছে আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু তাৰ অৰ্থ এইটো কোৱা নহয় যে তেওঁলোকে আইন ভংগ কৰি
আহি অসমৰ প্ৰতি জনস্বাস্থ্য ভংগ কৰিব পৰা জনস্বাস্থ্য হানি বিঘিনি হ'ব পৰা বিপদ কঢ়িয়াব পৰা কোনো কাম কৰিব এইসকল লোকৰ তেওঁলোকৰ দুৰ্যোগ আছে নিশ্চিতভাৱে অবৰ্ণনীয় পৰিস্থিতি আছে সেইকাৰণেহে ট্ৰাকখনত উঠি আহিছে কিন্তু সেই বুলিয়ে তেওঁলোকে মনে মনে আহিব আৰু মনে মনে আহি এনেদৰে ভয়ংকৰ কাৰবাৰ কৰিব তাকো পশ্চিমবংগৰ পৰা পশ্চিমবংগৰ এই মুহূৰ্তত আটাইতকৈ অসমৰ কাৰণে উদ্বেগজনক বিষয় আছে কাৰণ পশ্চিমবংগৰ পৰা অহা লোক কোভিড পজিটিভ পাইছে আজি গোহাইগাঁৱত পাইছে এনেকৈ গুৱাহাটীত পাইছে গতিকে এই যে পশ্চিমবংগ যিহেতু তাত কেছৰ সংখ্যা বাঢ়িবলৈ ধৰিছে আৰু পশ্চিমবংগত এই সমগ্ৰ বিষয়টোত সংক্ৰমণ হৈছে বিভিন্ন এলেকাত গতিকে পশ্চিমবংগ এই মুহূৰ্তত আমাৰ কাৰণে বৰ স্পৰ্শকাতৰ অঞ্চল আৰু এই অঞ্চলটোৰ পৰা অহা লোকসকল তেওঁলোকে এনেকৈ ট্ৰাকত আহিব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে শ্ৰীৰামপুৰ গেটত স্ক্ৰিনিং হয় সেই স্ক্ৰিনিং তেওঁলোক কৰিবলৈ বাধ্য 51 জন ট্ৰাকৰ ভিতৰত আহিলে কোনো ছ'চিয়েল ডিষ্টেঞ্চিং নাথাকে গতিকে এই ভয়ংকৰ বিপদ ঘটাব পাৰে আজি গুৱাহাটীৰ আলুগুদামত কি হৈছে গুৱাহাটীৰ আলুগুদামত ছ'চিয়েল ডিষ্টেঞ্চিং মনা নাই তেওঁলোকে যি কাণ্ড কৰিলে তাৰ ফলত আজি গৈ সংখ্যা বাঢ়ি গৈ আছে আজিও বাঢ়িছে গতিকে গুৱাহাটী আলুগুদামৰ পৰা আজিও দুটা নতুন পজিটিভ কেছ আহিছে এই ভয়ংকৰ পৰিস্থিতি 51 জন লোক নকৰক বা নহওক এই ঘটনাটো কিন্তু 51 জন লোকৰ যদি এজনৰো কোভিড পজিটিভ হয় তেওঁলোকে যদি এনেকৈ কণ্টেইনাৰ এটা বা বন্ধ এটা ট্ৰাক এখনৰ এই ট্ৰেইলাৰৰ ভিতৰত সোমাই যদি তেওঁলোক আহে তেনেহ'লে তেওঁলোকৰ 51 জনলৈ নহ'লেতো গোটেই সকলোকে বিয়পিব বা বেছিভাগলৈকে বিয়পিব তাৰ কোনো মানে এইটো নহয় বুলি কোনেও ক'ব নোৱাৰে গতিকে এনে ভয়ংকৰ কথা তাৰপাছত যদি তেওঁলোক ক'ৰবাত নামি যায় এইটোতো আৰু নহয় যে তাৰপাছত তেওঁলোক সৰু সজাইলৈ আহিলে হ'লে মেডিকেল স্ক্ৰিনিং কৰিলে হ'লে নিশ্চিতভাৱে তেওঁলোক বাটত ক'ৰবাত পলাই নামিল হ'লে ঘৰলৈ গ'লহেঁতেন আৰু ঘৰলৈ গৈ যদি তেওঁলোকে নক'লেহেঁতেন যে এইটো আমি পশ্চিমবংগৰ পৰা আহিছোঁ বুলি চিকিৎসা বা স্ক্ৰিনিং তেওঁলোকৰ নহ'লে বা ট্ৰিটমেণ্ট নহ'লে এইটো এটা ভয়ংকৰ কথা হ'ব পাৰে 50 জন মানুহে 50টা এলেকাত বিভিন্ন লোকক সংক্ৰমিত কৰিব পাৰে এইটো এটা ভয়ংকৰ কথা 50টা পৰিয়াল 50টা চুবুৰী 50খন গাঁও বা 50টা অঞ্চল বাটে পথে তেওঁলোকে যায় লগ পাওঁতে বা এই সংস্পৰ্শলৈ অহা লোকসকল গতিকে এই ভয়ংকৰ বিপদো কঢ়িয়াব পৰা আশংকা নহয় গতিকে এই যি শ্ৰমিকসকল তেওঁলোকৰ এই অবৰ্ণনীয় কষ্টৰ প্ৰতি সহানুভূতিশীল হৈ তেওঁলোকক সুকলমে আৰু সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে কিন্তু সুৰক্ষিতভাৱে সুন্দৰভাৱে আনিব লাগে বুলি দাবী উত্থাপন কৰিও কওঁ যে শ্ৰমিকসকলে যদি এনেকৈ ভাবিছে যে অবৈধভাৱে পলাই আহিম আৰু জনস্বাস্থ্যৰ প্ৰতি ক্ষতি হ'ব পৰা কাম হ'ব পাৰে এইটো এটা ভয়ংকৰ বিপদ হ'ব পাৰে আৰু মোৰ বোধেৰে অসমবাসীও এই কথাটো গ্ৰহণ নকৰিব আপোনালোক আহক আপোনালোকে ভলণ্টিয়াৰ ডিছক্ল'জাৰ কৰক শ্ৰীৰামপুৰ গেটত চৰকাৰে যদি আপোনালোকে কয় শ্ৰীৰামপুৰ গেটৰ পৰা কিবা ব্যৱস্থা কৰক কিন্তু এনেদৰে অসমত আহি পশ্চিমবংগৰ পৰা প্ৰৱেশ কৰিব আৰু অসমৰ গাঁৱে ভূঞে আপোনালোকে বিপদ মাতি আনিব বা বিপদ মাতি অনাৰ আশংকা থাকিব এই কথাটো কিন্তু বিপদজনক কথা আৰু এই কথাটো মানি নল'ব অসমৰ গাঁওসমূহত আজি দেখিবলৈ পোৱা গৈছে আজি মই নিজে 2-3টা খবৰ পাইছোঁ য'ত নিজৰ পৰিয়ালৰ মানুহ ইঠাৰ পৰা সিঠালৈ গৈছে সেই গাঁওবুঢ়াই গৈ তেনে লোকক লৈ আনি থানাৰ সংশ্লিষ্ট হস্পিটেললৈ আনি তেওঁলোকৰ প্ৰাথমিক স্ক্ৰিনিং কৰাইছে আজি মানে নিজৰ গাঁওখনলৈ নিজৰ ঘৰখনত থাকিবলৈ যোৱা মানুহ কোনো যদি গৈছে ধৰক এখন চহৰৰ পৰা ইখন চহৰলৈ তেওঁলোকক হস্পিটেললৈ আনি স্ক্ৰিনিং কৰাইছে যি গ্ৰীণ জোনৰ পৰা গ্ৰীণ জোনলৈ গৈছে তেনেকুৱা ধৰণৰ ঠাইতো যদি এনেকুৱা ঘটনা ঘটিছে গতিকে তাৰ পাছত যদি এনেকৈ পলাই আহে আৰু এনেকৈ বিপদ বা ৰাজ্যখনৰ প্ৰতি এটা ভাবুকি আনে অসমবাসীয়ে নিশ্চিতভাৱে তেওঁলোকক এইটো নকৰিব তেওঁলোকক মানে সহানুভূতি নেদেখুৱাব গতিকে মই আহ্বান জনাম তেওঁলোকৰ যথেষ্ট দুখ কষ্ট হৈছে তেওঁলোকৰ অবৰ্ণনীয় কষ্ট হৈছে খোৱা পিন্ধা খোজকাঢ়িকে আহিবলগীয়া হৈছে কিন্তু তেওঁলোকে তেনেদৰে অহাৰ পাছতো যাতে পলাই যাতে নাহে আৰু অসমলৈ ভাবুকি নানে অসম এতিয়াও এক ভয়ংকৰ বিপদত পৰিছে বুলি ক'ব নোৱাৰি এতিয়াও আমি আতংকিত বা ভীতিগ্ৰস্ত হৈ পৰাৰ কাৰণ নাই সতৰ্ক হৈ থাকিব লাগে কিন্তু এনেকুৱা ঘটনা যদি হয় আৰু তেওঁলোকৰ যদি ক'ৰবাত এজনৰো কোভিড পজিটিভ থাকে 51 জনৰ হ'ব 51 জনে গৈ 51খন গাঁৱত বিপদ ঘটাব আৰু সেইটো কিমান বাঢ়ি যাব ক'ব নোৱাৰি গতিকে এটা ভুলেই আমি যে অসমত এতিয়ালৈকে কোৱা নাই যে এই কথাটো কোৱা নাই যে আমি ভীতিগ্ৰস্ত হ'ব নালাগে বা ভয় খাব নালাগে আতংকিত হ'ব নালাগে তাৰ কাৰণটো হ'ল যে ইমান ভয়ংকৰ ৰূপ লোৱা নাই কিন্তু ক'ৰবাত এটা ভুলেই আমি ভয় খাবলগীয়া আতংকিত হ'বলগীয়া পৰিৱেশ সৃষ্টি কৰিব পাৰে গতিকে অনুৰোধ থাকিল শ্ৰমিকসকলে যাতে এই কামটো নকৰে চৰকাৰলৈ অনুৰোধ থাকিল অসমৰ শ্ৰমিকসকলক অনাৰ ব্যৱস্থা কৰক ভাৰত চৰকাৰে কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সন্ধিয়া সময়ত স্পষ্টভাৱে SOP এখন প্ৰকাশ কৰিছে আৰু তাত স্পষ্টভাৱে কৈছে যে শ্ৰমিকসকলক ৰেল আৰু বাছেৰে আনিব লাগিব দায়িত্ব চৰকাৰৰ আনিব লাগিব তাৰ ব্যতিৰিক্ত নাই য'তেই খবৰ পাইছে শ্ৰমিক আছে বুলি চৰকাৰে বাছ দিয়ক চৰকাৰে যিহেতু কৈছে টকা আছে চৰকাৰে যিহেতু কৈছে 20 লাখ কোটি টকা এনাউন্স কৰিছে 20 লাখ কোটি টকা এনাউন্স কৰা চৰকাৰে কাইলৈ শ্ৰমিক আনিব নোৱাৰিলে বাছেৰে ৰেলেৰে আনিব নোৱাৰিলে এই কথাটো নহয় আজি চেন্নাইৰ পৰা 3 দিন 4 দিন ধৰি আহিব পৰা নাই এইটো আনিব পাৰিব লাগিব ৰাস্তা থাকিলে নহ'ব কাৰণ চেন্নাইত আজি যেনেকৈ আছে তাত আপোনাৰ এজন মানুহৰ যদি হৈ যায় 3000 মানুহৰ হ'বলৈ কিন্তু বেছি সময় নালাগে আজি আপুনি বাহিৰৰ পৰা অহা বিভিন্ন ঠাইত যিসকল শ্ৰমিক আবদ্ধ হৈ আছে অসমৰ যিসকল শ্ৰমিক আহি আছে বৰ সুখৰ খবৰ নহয় গতিকে এই ভয়ংকৰ বিপদ হোৱাৰ আগতে কেন্দ্ৰীয় চৰকাৰে কালি কৈছে আজি অসম চৰকাৰৰ অফিচাৰে বাছ ব্যৱস্থা কৰিব লাগে যদি চৰকাৰৰ বাছৰ ব্যৱস্থা কম আছে তেনেহ'লে বাছ ল'ব লাগে
দৰকাৰ হ'লে অসমৰ পৰা বাছ প্ৰেৰণ কৰিব লাগে ৰেল বিভাগে যিহেতু কৈছে ৰেল আছে চেন্নাইলৈ আমাৰ বিশেষ ৰেলৰ ৰিকুইজিশ্যন দিব লাগে আৰু তেওঁলোকক এটা তাৰিখ দিব লাগে আৰু প্ৰায়ৰিটি ভিত্তিত যিসকল প্ৰথমতে ঘৰৰ পৰা ওলাই গুচি আহিল বা ৰাজপথলৈ ওলাই গুচি আহিল এই মুহূৰ্তত দিল্লীৰ পৰা কিছু যাত্ৰী অনা হৈছে যিবোৰ ঘৰত আছিল অসম ভৱনত আছিল দিল্লীত থকা অসম ভৱনত থকা বা ঘৰত থকা লোকসকলতকৈ এতিয়া প্ৰায়ৰিটি দিব লাগে যিসকল শ্ৰমিক অবৰ্ণনীয় দুখ কষ্টৰ মাজেৰে ৰাজপথলৈ আহিল ৰাজপথত থকাসকলক প্ৰথমতে আনিব লাগিব ঘৰত থকাসকলেতো এখন চালি পাইছে অসম ভৱনত থকাসকলে অসম হাউচত থকাসকলেতো চালি এখন পাইছে দুবেলা দুমুঠি ভাত পাইছে এজন বিষয়া আছে ৰাজপথত যিসকল ঘৰ বাৰী এৰি গুচি আহিল 100 কিলোমিটাৰ গুচি আহিল 500 কিলোমিটাৰ গুচি আহিল দুখ যাৰেই নহওক ভুল যাৰেই নহওক ঘটনা যিয়ে নহওক অবৰ্ণনীয় পৰিস্থিতিত আছে তেওঁলোকক প্ৰায়ৰিটি দি আনিব লাগে আৰু তেওঁলোকক প্ৰায়ৰিটি দি অনাটো চৰকাৰৰ কৰ্তব্য কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাজ্য চৰকাৰ যি ৰাজ্যত আছে সেই ৰাজ্যৰ চৰকাৰ আজি যদি বাহিৰৰ ৰাজ্য এখনৰ অসমত মানুহ আছে অসম চৰকাৰৰ কিছু দায়িত্ব আছে তেওঁলোকে ইয়াতেই কাম কৰে ইয়াতেই যদি তেওঁলোক নিয়োজিত হৈ আছে সেইটো দায়িত্ব আছে গতিকে এই কথাটোত এটা কথা স্পষ্ট যে চৰকাৰৰ দায়িত্ব আছে প্ৰায়ৰিটি দিয়ক ৰাজপথত থকা শ্ৰমিকসকলক দেখিবলৈ পোৱা গৈছে যে চৰকাৰসমূহে সেইটো কেৱল অসম বুলি মই দোষাৰোপ কৰিব পৰা নাই অসম চৰকাৰৰ ক্ষেত্ৰত ইমান বেছি ফুটি উঠা নাই কাৰণ আমাৰ ৰেল আমি বিশেষভাৱে ৰেল পোৱা নাই আমাৰ ৰেলৰ সংখ্যা কম এখনহে মাত্ৰ এতিয়ালৈকে ডিব্ৰুগড়লৈ আহিছে কিন্তু বাকী ৰাজ্যৰ ক্ষেত্ৰত এই কথাটো স্পষ্ট হৈছে যে ৰাজপথৰ শ্ৰমিকসকলক প্ৰায়ৰিটি দিব লাগে এতিয়ালৈকে এয়াৰ ইণ্ডিয়াই হাজাৰৰ ঘৰত লাখৰ ঘৰত মানুহ আনিলে বিদেশৰ পৰা এতিয়ালৈকে বিদেশৰ পৰা আমাৰ মানুহ আনিলে এতিয়ালৈকে আমাৰ বিভিন্ন ঠাইৰ পৰা আমি গাড়ী পঠাই মানুহ আনিলোঁ নিজৰ গাড়ীৰে মানুহ আহিল ৰাজপথত থকা শ্ৰমিকসকলৰ কাৰণে চৰকাৰে কিয় নকৰে 20 লাখ কোটি টকাৰ পেকেজ কৰা হৈছে যিসকল লোক ওলাই আহিল ডিষ্ট্ৰেছত আছিল তেওঁলোকক টপ প্ৰায়ৰিটি দিয়ক প্ৰথমতে ডিষ্ট্ৰেছত থকা ৰাজপথত থকা ফুটপাথত থকা পদপথত থকা ফ্লাইঅভাৰৰ তলত থকা ক'ৰবাত বজাৰে সমাৰে অসম ভৱনৰ সন্মুখত থকা চেন্নাইত এইসকলক প্ৰায়ৰিটি দি আনক আনি এইসকলক শেষ হোৱাৰ পাছত ঘৰত থকাসকলক আনক পলিচিটো ভুল হৈছে ক'ৰবাত পলিচিটো শুধৰাব লাগিব ৰাজ্যসমূহৰ সমগ্ৰ ভাৰতৰ মই অসম বুলি কোৱা নাই সমগ্ৰ ভাৰতৰ ৰাজ্যসমূহৰ এই ক্ষেত্ৰত এপ্ৰ'চ বেয়া হৈছে কোটাৰ পৰাতো আমি বাছ দি আনিলোঁ ছাত্ৰ ছাত্ৰীসকলক কোটাৰ পৰা বাছ দি আনিলোঁ তেওঁলোক কোটাত পঢ়িব পৰা সক্ষমতা থকা পৰিয়ালৰ মানুহ তেওঁলোকৰ পৰিয়ালে কোটাত যেতিয়া পঢ়াব পাৰিছে 3 মাহ আৰু ৰাখিব পাৰিব পাৰে তাৰ পাছত আমি উদ্যোগ ল'লোঁ কোটালৈ আমি আৰক্ষী বিষয়ে আমি ইয়াৰ পৰা বিমানেৰে পঠালোঁ চাৰ্টাৰ্ড ফ্লাইটেৰে অনাই ল'লোঁ কোটালৈ যদি আমি সেইখিনি দেখুৱাব পাৰোঁ কোটাৰ ল'ৰা ছোৱালী আহিব লাগিব আমাৰ ল'ৰা ছোৱালী কোটাৰ ল'ৰা ছোৱালী আহিব লাগিব কিন্তু কোটালৈ আমি যিটো আমি তৎপৰতা দেখুৱালোঁ সেই তৎপৰতাটো চেন্নাই অসম ভৱনত সন্মুখত থকা শ্ৰমিকৰ কাৰণে কিয় দেখুওৱা নাই তেওঁলোক শ্ৰমিক কাৰণে দেখুওৱা নাই নেকি তেওঁলোক দৰিদ্ৰ পৰিয়ালৰ মানুহৰ কাৰণে দেখুওৱা নাই নেকি গতিকে চৰকাৰসমূহৰ দায়িত্ব আছে আৰু এই ঘটনাটো হ'ল যে নহ'লে আজি বঙাইগাঁৱত এতিয়া যিটো ঘটনা হ'ল 51 জন লোক এখন ট্ৰাকত আহিছে পলাই আহিছে কাইলৈ কোনোবা এটুকুৰা ঠাইত নামি গাঁৱে যদি গুচি যায় বা কোনেনো জানে যে বঙাইগাঁও পোৱালৈ শ্ৰীৰামপুৰৰ পৰা তেওঁলোকৰ মাজৰে 8 জন মানুহ নমা নাই 15 জন 20 জন মানুহ নমা নাই কোনে জানে এতিয়া ভয়ংকৰ বিপদ হ'ব এই বিপদ নহ'বৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সকলো ধৰণৰ লোক ব্যক্তি চৰকাৰী বিষয়াসকলে কাম কৰিব লাগিব যেনেকৈ এজন বিদেশত থকা ধনী মানুহৰ মূল্য আছে বিদেশত থকা বিদেশৰ মানুহজনৰ এজন যেনেকৈ আমি দাম দিছোঁ যেনেকৈ আমাৰ দিল্লী মুম্বাই কোটাত থকা ছাত্ৰ ছাত্ৰীৰ মূল্য আছে তেনেকৈ আমাৰ বাহিৰত থকা এজন শ্ৰমিকৰ মূল্য আছে তেওঁ যে বাহিৰত আছে তাৰ কাৰণে আমাৰ ইয়াত আনএমপ্লয়মেণ্ট কমি আছে তেওঁ যে বাহিৰত আছে টকা ঘটিছে কাৰণে অসমলৈ টকা পঠাই আছে আজি যে অসম চৰকাৰে এই কথাটো উপলব্ধি কৰা উচিত 10 লাখ মানুহ অসমৰ বাহিৰত আছে 10 লাখ মানুহে মাহে টকা ঘটি আছে 10 লাখ মানুহে অসমলৈ টকা পঠায় কমকৈ হ'লেও 10 লাখ মানুহে অসমৰ ইকনমিটো ভাইব্ৰেণ্ট কৰি ৰাখিছে আজি যে অসমৰ ইকনমিটো ভাইব্ৰেঞ্চি আছে তাত এই 10 লাখ মানুহৰ কণ্ট্ৰিবিউশ্যন আছে যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে একটো তেওঁলোকে ইয়াত নিবনুৱাৰ বোজা কমাইছে দুইটো তেওঁলোকে তাত টকা ঘটিছে আৰু আমাৰ ইয়ালৈ টকা পঠাইছে গতিকে আমাৰ যিহেতু এনেকুৱা এটা মাইগ্ৰেণ্ট ক্লাছ শ্ৰমিকৰ সৃষ্টি হৈছে আমাৰ বাহিৰত কাম কৰা মানুহ ওলাইছে ভাল কথা এই কাৰবাৰটো হৈছে বিপদত পৰিছে চৰকাৰে প্ৰায়ৰিটি দিয়ক ৰাজপথত থকা ঘৰৰ পৰা ওলাই অহা মানুহক টপ প্ৰায়ৰিটি দি অনাৰ ব্যৱস্থা কৰক তাৰ পাছত ঘৰত আছে হোষ্টেলত আছে স্কুলত আছে কলেজত আছে পৰ্যায়ক্ৰমে সেইসকল লোকক আনক আৰু বিদেশৰ পৰা ফ্লাইট পঠাই অনাৰ আগত প্ৰথমতে এইসকল লোকক আনক আমিতো বিদেশত থকা মানুহক পইচা দিছোঁ $1000 পে'মেণ্ট কৰিছে $1000 পে'মেণ্ট কৰিব তেনেহ'লে আমাৰ চেন্নাই অসম ভৱনৰ সন্মুখত মানুহে কান্দিবলগীয়া কিয় হৈছে ভাত এসাঁজৰ কাৰণে 3000 মানুহক ভাত খুৱাব লাগে অসম ভৱনত অফিচাৰ আছে তাত তামিলনাডু চৰকাৰৰ সৈতে কোঅৰ্ডিনেট কৰক তেওঁলোকৰ চৰকাৰক সহযোগ কৰক ডাঙৰকৈ এখন ৰান্ধনিখান লগাওক বহু NGO আছে আজি যেনেকৈ গুৱাহাটীত আমি দেখিবলৈ পাইছোঁ যে খালছা কিচেনৰ মানুহখিনিয়ে ইমান কষ্ট কৰিছে তেওঁলোকে কৰে তাত গুৰু নানকৰ স্কুল এখনত আছে তাতো বহুত NGO আছে আৰু যদি নহয় তেনেহ'লে স্পেচিয়েল চাৰ্টাৰ্ড ফ্লাইট দি অসমৰ পৰা মানুহ পঠাওক কোটালৈতো আমি 8 জন পুলিচ অফিচাৰ পঠালোঁ চাৰ্টাৰ্ড ফ্লাইট দি চেন্নাইলৈ আমি 8 জন পুলিচ অফিচাৰ কিয় পঠোৱা নাই কাৰণ তেওঁলোক মাইগ্ৰেণ্ট লেবাৰ তেওঁলোক শ্ৰমিক
এই এপ্ৰ'চটোৱে বিপদ ঘটাব, অসমৰো বিপদ ঘটাব। চৰকাৰৰ যিসকলে পলিচি বনাই আছে, ভাৰত চৰকাৰ, অসম চৰকাৰ, যি চৰকাৰসমূহত আছে, তেওঁলোকে কথাটো উপলব্ধি কৰক আৰু আনক, নহ'লে অসম ভয়ংকৰ বিপদত থকাৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। ধন্যবাদ জনাইছো পৰাগণিত সবিশেষ তথ্য জনোৱাৰ বাবে। এই কথাখিনিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ নিতান্তই প্ৰয়োজন আছে। প্ৰব্ৰজিত শ্ৰমিক যিসকল অসমৰ পৰা আন প্ৰান্তত আছে, তেওঁলোকে বাধ্যত পৰি এইদৰে যাত্ৰা কৰিবলগীয়া হৈছে। আমি টাইম এইটোতে ধাৰাবাহিকভাৱে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কল পাই আছো, মেছেজ পাই আছো। তেওঁলোকে সহায়ৰ বাবে বাৰে বাৰে চৰকাৰক আহ্বান কৰিছে। কোনোবাই যদি তামিলনাডু, কোনোবাই মুম্বাই, কোনোবাই গোৱা, কোনোবাই হায়দৰাবাদ, কোনোবাই বেংগলুৰু, এইদৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰিছে। আৰু এই প্ৰব্ৰজিত শ্ৰমিকসকলে এটাই আহ্বান কৰিছে যে তেওঁলোকক খোৱাৰ এটা ব্যৱস্থা কৰি দিয়ক, তেওঁলোকক থকাৰ এটা ব্যৱস্থা কৰি দিয়ক। আৰু একাংশই সুস্থ সুকলমে ঘৰলৈ গুচি আহিব বিচাৰিছে, কিয়নো তেওঁলোকে থকা ঠাইসমূহত দৰমহা পোৱা নাই, টকা পোৱা নাই, যথেষ্ট সমস্যাত পৰিছে। আৰু এইসকল শ্ৰমিকৰ অৱস্থাৰ ওপৰতো চৰকাৰখনে অনতি পলমে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। অন্যথা ৰাজ্যখন যথেষ্ট বিপদত পৰাৰ সম্ভাৱনা আছে, কিয়নো এইদৰে বাধ্যত পৰি যদি লোকসকল গোপনে এইদৰে অহা আৰম্ভ কৰে, সমগ্ৰ অসমৰ বাবে ই বিপদ লৈ আহিব পাৰে। এই কথাত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰেও যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।